আজি এই দশত আহিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু ৰাইজৰ সাংঘাতিক ধৰণৰ অভাৱৰ অভিযোগ আছে ইয়াত। প্ৰথম অভিযোগটো হৈছে যে তেওঁলোকৰ গাঁও, তেওঁলোকৰ অঞ্চল, তেওঁলোকৰ ঘৰ বাৰীবোৰ থাকিবনে নাথাকে, ডাঙৰ প্ৰশ্নবোৰ থিয় হৈছে এতিয়া। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে যে আজিৰ পৰা কিছু বছৰ পূৰ্বে যিখিনি গাঁওসমূহ আছিল ইয়াত, গোৰ্খা জনগোষ্ঠীৰ গাঁও, মিচিং মানুহবোৰৰ, আহোম মানুহবোৰৰ বা অন্যান্য সম্প্ৰদায়ৰ মানুহবোৰ বা চাহ জনগোষ্ঠী, আদিবাসী মানুহবোৰ বা ইয়াৰ হিন্দীভাষী মানুহবোৰ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ যি মানুহবোৰ আছিলে, যি মিলনভূমিবোৰ আছিলে, আজি বিলীন হৈ গৈছে। গতিকে মানুহবোৰৰ বাৰে বাৰে মনলৈ প্ৰশ্ন যে বলিন চেতিয়া ডাঙৰীয়াই কেৱল যেতিয়া বানপানী হয় তেতিয়া তেখেতে সাৰ পায় নেকি? মানুহবোৰৰ মনলৈ প্ৰশ্ন আছে যে 5 কেজি চাউল দিলে মানুহবোৰক ক্ষতিপূৰণটো হৈ যায় নেকি? মানুহবোৰক প্ৰশ্ন আছে যে গাই গৰু ছাগলী পাগলী যিখিনি সকলোৱে হেৰুৱাই গৈছে বানপানীৰ কাৰণে, তাত যে 1 বছৰ ছাপৰ্ট দি দিলে হৈ যাব নেকি? গতিকে বলিন চেতিয়া ডাঙৰীয়ালৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি স্পষ্ট প্ৰশ্ন যে যদি আপুনি নিজৰ সংসদীয় ঠাইবোৰৰ আৱেগ অনুভূতি বা মানুহবোৰৰ জীয়াই থকা যদি আপুনি বিচাৰিছে, তেতিয়া প্ৰথম কামটো হৈছে যে আপুনি এগৰাকী শক্তিশালী কণ্ঠৰে আপুনি বিধানসভাত মাত মাতিব লাগিব। আৰু আপুনি এনেধৰণে মাত মাতিব লাগিব যাতে ভৱিষ্যতগত দিনত ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন আপুনি দিব পাৰে। যেতিয়া বানপানী হ'ব জিঅ' বেগখন পেলাই দিব, 2খন ডাম্পাৰ বা JCB আনি দলিয়াই দিব, তাৰপাছত মানুহবোৰৰ ওচৰত গৈ আপুনি ৱা ল'বলৈ কাৰোবাৰটো বন্ধ কৰিব লাগিব। মানুহবোৰক যে টুপি পিন্ধি দিয়ে কাৰোবাৰটো বন্ধ কৰি দিব লাগিব। আৰু তাতকৈ ভয়াৱহতা আমি এটা ৰূপ দেখিছোঁ। এইখিনি কথা আমি উজনি অসম বা বিশেষকৈ তিনিচুকীয়া জিলাৰ ব্ৰহ্মপুত্ৰৰ কাষে পাশে থকা প্ৰতিখন অঞ্চলৰ ৰাইজক ক'বলৈ বিচাৰিছোঁ, যদি ভৱিষ্যতগত দিনত দিবাং ভেলী যি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট চলি আছে, যদি এই হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট প্ৰায় 2800 মেগাৱাটৰ এই যদি ভাঙি যায়, তেতিয়াহ'লে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলা এক ভয়াৱহ ৰূপ ধাৰণ কৰিব। আৰু এইখিনি অঞ্চল য'ত আজি আমি থিয় হৈ আছোঁ, এইখিনি অঞ্চল চিৰজীৱনৰ কাৰণে চিৰদিনৰ কাৰণে বিলীন হৈ যাব। তাতকৈ ভয়াৱহ কথা চাইছোঁ, আপুনি যে যিখিনি নিৰ্দেশবোৰ ইয়াত বান্ধি দিছিলে, 1 কিলোমিটাৰ দীঘলীয়া বনাব লাগিব, বহল এনেকৈ বনাব লাগিব বুলি কৈছে, আপুনি এবাৰ আপোনাৰ কৰ্তৃপক্ষৰ লগত আৰু আপোনালোকৰ স্থানীয় বিধায়কক কওক যে কঠোৰ ইয়াত নিৰ্দেশনাবোৰ জাৰি কৰিব লাগিব। পুৰণি মথুৰিৰ ওপৰত আকৌ মেৰামেতি কৰি কাম কৰিছোঁ বুলি ৱা লোৱা কৰাটো বন্ধ কৰিব লাগিব। যোনে কাম কৰে, কোনখন প্ৰশাসন ইয়াত জড়িত হৈ আছে, কোনগৰাকী ঠিকাদাৰক দিছে, মিত্ৰীক দিছে নে কুটুমক দিছে, এয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। কিন্তু বিচাৰ্যৰ বিষয় হৈছে যে বানপানীৰ নামত অহা এই গোটেই মথুৰিখন বনাব লাগে, যিখন পইচা আহিছে 1 টকাৰ হিচাপ কিন্তু ধৌলাবাকী আৰু শদিয়াবাকী ৰাইজক দিব লাগিব। ৰাজহুৱা সভা পাতি মেলি তেখেতসকলে 1 টকাৰ হিচাপ বুজাব পাৰিব লাগিব। আৰু আমি এই অঞ্চলৰ স্থানীয় ৰাইজক আমি অনুৰোধ জনাইছোঁ, এই য'ত আমি থিয় হৈ আছোঁ, যিখন মথুৰিত আমি থিয় হৈ আছোঁ, যদি ইয়াত নাথাকে আপোনালোকৰ ভৱিষ্যত নাথাকিব, আপোনালোকৰ জীৱন নাথাকিব, আপোনালোকৰ জীৱনখন জীয়াই থাকিবৰ কাৰণে একোৱেই নাথাকিব।